ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে ভিডিঅ'টো বিষয়টো হ'বলৈ গৈ আছে চৰকাৰী ঘৰ। এতিয়া মুখ্যমন্ত্ৰী মহোদয় যিহেতু আগবঢ়ালে যে ক'লে যে 15 লাখ চৰকাৰী ঘৰ নতুনকৈ যিসকলে আবেদন কৰিছিলে তেওঁলোকক অতি সোনকালে দিয়া হ'ব। তো এই বিষয়টোক লৈ এতিয়া এনেকুৱা ধৰণৰ হৈছে যে চৰকাৰী ঘৰ যদি আপোনালোকে আবেদন কৰি থৈছিলে আপোনালোকে KYC কৰিব লাগিব, এইকেইটা আপোনালোকে নথিপত্ৰ সাজু ৰাখক, নহ'লে আপোনালোকৰ লিষ্টৰ পৰা নাম বাদ পৰিব। এইকেইটা কাম কৰিলেহে আপোনালোকে চৰকাৰী ঘৰ পাব। তো এই যে এনেকুৱা বিভ্ৰান্তি কৰিবৰ বাবে এই চৰকাৰী ঘৰ কোনসকল লোকে আশা কৰে বা কোনসকল লোকে তেওঁলোকে আবেদন কৰে, যিসকল দুখীয়া দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোক তেওঁলোকে ঘৰ এটি সাজিবৰ বাবে অকণমান কি হয় অসুবিধা হয় তেওঁলোকে আমাক কি কৰিছে যে ভিডিঅ'টো চাবৰ বাবে ছাবস্ক্ৰাইব কৰি থৈছে ইউটিউবত, যাতে আমি সঠিক খবৰ এটা পাওঁ, আমি কেনেদৰে কি কৰিব লাগিব, কেতিয়া দিব, সঁচাকৈ দিছে নি, সঠিক খবৰটো পালে তেওঁলোকে নিশ্চিত থাকিব পাৰিব তেওঁলোকে পাব নাপাব। তো এইটোকে নকৰি কিছু এনেকুৱা ধৰণৰ ভিডিঅ' আহি পৰিছে যে আপোনালোকে প্ৰধানমন্ত্ৰী আৱাস যোজনা পাবৰ বাবে এইকেইটা ডকুমেণ্ট আপোনালোকৰ সাজু কৰিবই লাগিব, এইকেইটা আপোনালোকে নকৰিলে এতিয়া লিষ্টৰ পৰা আপোনালোকৰ নাম বাদ পৰি যাব, আপোনালোকে KYC ইত্যাদি ইত্যাদি। তো আমাৰ দায়িত্বটো, আমাৰ কৰ্তব্যটো হৈছে কি, আমি চেনেল এটা খুলিছোঁ, আমি চেনেলটোৰ জৰিয়তে যাতে এই যি লোকসকলক যাতে সঠিক এটা আমি খবৰ দিব পাৰোঁ। তো প্ৰকৃততে আমি সঠিক খবৰটো দিবলৈ চেষ্টা কৰিব লাগে। এই যে বিভ্ৰান্তি কৰিবৰ বাবে কিছুমান খবৰ, এইটো কৰিব লাগিব, এইটো নকৰিলে আপোনালোকে নাপাব, তো এই ধৰণৰ খবৰবিলাক দিব নালাগে। তো বাৰু যি কি নহওক ভিডিঅ'টো আপোনালোকে চাব। এতিয়া কথা হ'ল কি, শেষলৈকে চাই আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাব, আপোনালোকে যিহেতু কৰিছিলে নে নাই সেইখিনি আপোনালোকক জনাইছোঁ, কি হ'ব কি নহ'ব, যে কোনসকলে পাব, কেতিয়া পাব, আপোনালোকে কিবা কৰিব লাগিব নি, যদি কৰিব লাগে কি কৰিব লাগিব, যে লাগিব নে নালাগে, তো এই সকলোখিনি KYC আপোনালোকে কৰিব লাগিব নালাগে ইত্যাদি ইত্যাদি। এতিয়া আপোনালোকক কোনসকলে পাব চৰকাৰী ঘৰ, সেইটো আমি সকলোৱে জানো আৰু তাত বহলাই থকাৰ প্ৰয়োজন নাই কোনসকলে পাব। আৰু এতিয়া কোনসকলে পাব নাপাব সেইখিনি জিঅ'টেগ কৰাৰ পাছত আপোনালোকৰ ঘৰত প্ৰত্যেকে সেইখিনি পঞ্চায়তৰ ফালৰ পৰা ছেক্ৰেটাৰী এজন আহি, জনপ্ৰতিনিধি আহি একেলগে আপোনালোকৰ জিঅ'টেগ কৰাৰ পাছত আকৌ ফটো মাৰি নিলে। এতিয়া যদি কোনোবাই ক'ৰবাত ভুল কৰি তেনেদৰে কাৰোবাৰ গোহালি ঘৰ, কোনোবাই পাকঘৰ, কোনোবাই খেৰৰ ঘৰ এনেদৰে ফটো মাৰি দিছিলে, সেইখিনিতো নাম বাদ পৰিব, বিশেষ আৰু বহলাই থকাৰ প্ৰয়োজন নাই। কাৰণ কেলৈ এই আঁচনিখন ৰূপায়ণ কৰা হৈছে বিশেষকৈ দুখীয়া দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকসকলৰ বাবে। তো আপোনালোকে কোনসকলে পাব নিশ্চিত আপোনালোকে গম পাইছে, কেতিয়া পাব। এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে নিৰ্বাচন জয় লাভৰ পাছতে সেইখিনি তেওঁলোকক কৈছে যে আমি কেন্দ্ৰীয় চৰকাৰৰ পৰা 15 লাখ ঘৰ আমি আবণ্টন পাম, তো এইখিনি আমি অতি সোনকালে দিবলৈ চেষ্টা কৰিম। তেতিয়া কথাটো হ'ল কি, কোনসকলে পাব আপোনালোকে জিঅ'টেগ কৰিলে, জিঅ'টেগ কৰাৰ পাছত আপোনালোকৰ লিষ্টত নাম আহিলে, লিষ্টত নাম অহাৰ পাছত আপোনালোকৰ সকলোখিনি ভেৰিফিকেশ্যন দিলে, আধাৰ কাৰ্ড দিলে, আপোনালোকৰ ভোটাৰ কাৰ্ডটো দিলে, আপোনালোকে বেংক পাছবুক দিলে, আপোনালোকে জব কাৰ্ডখন দিলে, সকলোখিনি আপোনালোকৰ ফটো লৈ গ'ল। তেতিয়া আপোনালোকে কেতিয়া পাব ইয়াৰ ওপৰত কোনো ধৰণৰ নিৰ্দিষ্ট ঘোষণা কৰা হোৱা নাই, আগন্তুক সময়ত কৰিব। কেতিয়া দিয়া হ'ব সঠিক ঘোষণা কৰিবলৈ হ'লে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাব, আপোনালোকে গম পাইছে, তেতিয়া আপোনালোকে গম পাব। এতিয়া ইয়াৰ পাছত আপোনালোকে কিবা কৰিব লাগিব নেকি, আপোনালোকে কি কৰিব লাগিব, কিবা কৰিব লাগিবনে এতিয়া? তো এতিয়া এইখিনি কৰাৰ পাছত আপোনালোকে জিঅ'টেগ কৰিলে, আপোনালোকৰ ঘৰত সেইখিনি ভেৰিফিকেশ্যন কৰিলে, আকৌ আপোনালোকৰ সেইখিনি লিষ্টৰ নাম পৰ্যায়ক্ৰমে যিসকল আহিলে সেইখিনি আপোনালোকে লৈ গ'ল। তো ইয়াৰ পাছত আপোনালোকে কৰাৰ কোনো ধৰণৰ প্ৰক্ৰিয়া নাথাকে, ইয়াৰ পাছত আপোনালোকে কোনো ধৰণৰ কাম কৰাৰ প্ৰক্ৰিয়া নাথাকে। আপোনালোকে নিশ্চিন্ত থাকক, যদি লিষ্টত আপোনালোকে নাম আহিছে, আপোনালোকৰ সেইখিনি ভেৰিফিকেশ্যন কৰিলে, আপোনালোকে যদি পাবলগীয়া তেনেহ'লে আপোনালোকে পাব। KYC কিবা এই এনেকুৱা ধৰণৰ, KYCটো এইটো এনেকুৱা ধৰণৰ, আপুনি যিটো বেংক পাছবুক দিছে, বেংক পাছবুক আপোনালোকে যিটো দিছে, তাত যদি আপোনালোকে বহুত দিন লেনদেন কৰা নাই, পইচা আপোনালোকে লেনদেন কৰা নাই, আধাৰ বেংক আপোনালোকৰ কিবা লিংক হৈ থকা নাই, তো যদি এই আপোনালোকৰ এনেকুৱা ধৰণৰ সমস্যা আছে তেনেহ'লে আপোনালোকে সেইখিনি সমাধান কৰি ল'ব। কাৰণ কেলৈ আপোনালোকৰ একাউণ্টত যিহেতু পইচাটো দিব, যদি আপোনালোকৰ আধাৰ লিংক হৈ থকা নাই, বায়'মেট্ৰিক ফিংগাৰ কিবা কিবি দিয়া নাই, তেনেহ'লে আপোনালোকে এইখিনি ঠিক কৰি ল'ব। এইটো আপোনালোকে কৰিব লাগিব। বাকী আপোনালোকে চৰকাৰী ঘৰৰ নামত চৰকাৰীভাৱে কিবা কাম কৰিব লগা আপোনালোকৰ একো নাই। যিটো KYC আপোনালোকৰ একাউণ্টৰ সৈতে সেইখিনি কৰিব লাগে, সেইটো আপোনালোকৰ ব্যক্তিগত। তো এইখিনি আপোনালোকক কথা জনালোঁ, আৰু কেতিয়া দিব এতিয়ালৈকে কোৱা নাই, আৰু দিবলৈ হ'লে সেইখিনি একদম আনুষ্ঠানিকভাৱে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিব। কাৰণ কেলৈ এতিয়া চৰকাৰ গঠন কৰিছে, গঠন কৰাৰ পাছত যিসমূহ কাম, কেবিনেট বৈঠক বহি গ'ল,
কেবিনেট বৈঠক বহাৰ পাছত বিধানসভা সেইখিনি হৈ গৈছে আৰু এতিয়া লাহেকৈ সকলোখিনি কাম কৰাৰ কথা কৈছে যিহেতু প্ৰতিশ্ৰুতি দিছিলে যিখিনি সেইখিনি সকলো কাম বুলি কৈছে আৰু পৰ্যায়ক্ৰমে হৈ যাব কোনো ধৰণে এতিয়ালৈকে নিৰ্দিষ্ট তাৰিখ ঘোষণা কৰা নাই কেতিয়া কি হ'ব নহ'ব আগন্তুক সময়ত খবৰসমূহ পালে আপোনালোকক জনাম এইখিনি আছিলে ভিডিঅ'টো আপোনালোকে শেষৰলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম নতুনকৈ যদি আপোনালোক চেনেললৈ আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় আজিলৈ ইমানেই অন্য এটা ভিডিঅ' এটা লগ পোৱাৰ আশাৰে